মানৱ চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছো। তো আজি ৩ জুলাই তাৰিখে মুখ্যমন্ত্ৰীৰ নেতৃত্বত এখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আৰু এই বৈঠকখনত নিযুক্তি সন্দৰ্ভত চৰকাৰে এটা ইম্পৰ্টেন্ট সিদ্ধান্ত গ্ৰহণ কৰিছে। তো এই নতুন সিদ্ধান্তটোত কি আছে সেয়া মই আপোনালোকক জনাই দিম। তো ইতিমধ্যে যিসকলে এডিআৰইৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল, যিসকলে এপ্লাই কৰিছিল, তেওঁলোকৰ হয়তো মনত আছে যে চৰকাৰে এডিআৰইৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যিখিনি পদ তাত এপ্লাই কৰাৰ বিনিময়ত মাচুল সংগ্ৰহ কৰিছিল আৰু সেই যি এপ্লিকেশন ফিজ সেয়া বহুত বেছি হোৱা বুলি সেই সময়ত বিতৰ্কও হৈছিল। তো পৰৱৰ্তী সময়ত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যিসমূহ পদ আছে তাত এপ্লাই কৰাৰ বিনিময়ত কেণ্ডিডেটৰ পৰা কোনো ধৰণৰ মাচুল সংগ্ৰহ কৰা নহব। আৰু সেই মৰ্মে এডিআৰই 2.0 যি আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গল, তো তাত কিন্তু চৰকাৰে কোনো কেণ্ডিডেটৰ পৰা মাচুল সংগ্ৰহ কৰা নাই। তো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদসমূহৰ এপ্লাই সম্পূৰ্ণ বিনামূলীয়া হলেও যিসমূহ গেজেটেড পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া চলি থাকে, যিসমূহ গেজেটেড পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া এপিএছচিয়ে কণ্ডাক্ট কৰে, সেই পদসমূহত কিন্তু এপ্লাই কৰাৰ বিনিময়ত চৰকাৰে বৰ্তমানেও মাচুল সংগ্ৰহ কৰি আছিল। তো আজিৰ কেবিনেটত এটা ইম্পৰ্টেন্ট সিদ্ধান্ত গ্ৰহণ কৰা হয় যে যিসমূহ গেজেটেড পদৰ বাবে এপ্লাই প্ৰক্ৰিয়া চলি থাকে সেই পদত এছটি আৰু এছচি কেণ্ডিডেটৰ পৰা কোনো ধৰণৰ মাচুল সংগ্ৰহ কৰা নহব। তো এছটি আৰু এছচি কেণ্ডিডেট সকলে এতিয়াৰে পৰা গেজেটেড লেভেলৰ যিসমূহ পদ আছে তাত এপ্লাই কৰাৰ বিনিময়ত 1 টকাও দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ তেওঁলোকে এপ্লাই কৰিব পাৰিব। এটা ভাল সিদ্ধান্ত চৰকাৰৰ ফালৰ পৰা গ্ৰহণ কৰা হৈছে। কিন্তু যিসকল জেনেৰেল আছে, ওবিসি এমওবিসি আছে, তেওঁলোকে কিন্তু গেজেটেড পদসমূহত এপ্লাই কৰাৰ ক্ষেত্ৰত মাচুল ভৰিব লাগিব। তো চৰকাৰে অকল এছটি আৰু এছটি সকলৰ বাবেহে এই বিশেষ সুবিধাটো দিছে। জেনেৰেল হওক বা ওবিসি এমওবিসি তেওঁলোকে এপিএছচিয়ে কণ্ডাক্ট কৰা যিসমূহ পৰীক্ষা তাত কিন্তু এপ্লাই কৰাৰ বিনিময়ত মাচুল দিব লাগিব। তো এই সন্দৰ্ভত আপোনালোকৰ মন্তব্য কি সেয়া আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব। তো মুখ্যমন্ত্ৰীয়ে কি সিদ্ধান্ত গ্ৰহণ কৰিলে আজিৰ কেবিনেটত সেয়া মই আপোনালোকক শুনাই দিছো, গোটেইখিনি আপোনালোকে এবাৰ শুনি চাওক। অসম চৰকাৰে অনুসূচিত জাতি আৰু জনজাতি নিবনুৱা যুৱকসকলৰ বাবে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা ইভেন এপিএছচিৰ পৰীক্ষা হলেও এছটি আৰু এছচি ল'ৰা ছোৱালী বিলাকে কতো মাচুল দিব নালাগে। বিধানসভাত এখন আইন আহিব যে এছটি আৰু এছচি কেটেগৰী ল'ৰা ছোৱালী বিলাকে কোনো ৰিক্ৰুটমেণ্ট এক্সামত তেওঁলোকে মাচুল ভৰিব নালাগে। আমাৰ কিছু থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডত আমি কাৰো পৰাই মাচুল নলওঁ, কিন্তু এপিএছচি আদি পৰীক্ষাত মাচুল লোৱাৰ এটা নিয়ম আছিল। এতিয়া তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যিটো নিয়ম সেইটো থাকিবই, কিন্তু গেজেটেড লেভেলতো এছটি আৰু এছচি ল'ৰা ছোৱালীখিনিয়ে এতিয়াৰ পৰা আৰু কোনো নিযুক্তি পৰীক্ষাত মাচুল দিব নালাগে। এছটি এছচিৰ ক্ষেত্ৰত গেজেটেড অফিচাৰ এইটো এটা কিছুমান কাম আমি এছটি এছচি ল'ৰা ছোৱালী খানে কৰো। বাবা চাহেব আম্বেদকাৰে কৈ গৈছিলে, গতিকে এছটি এছচি হোৱা দিনাখনে আৰু জেনেৰেলৰ প্ৰশ্নটো নানো, পিছত আকৌ জেনেৰেলো পাই যাব। কিছুমান কাম সংবিধানৰ আৰ্টিকল 14তে কৈ দিছে যে গভৰ্ণমেণ্টে কিছুমান কাম অকল এছটি এছচিৰ কাৰণেই কৰিব লাগে। তেওঁলোকে অলপ পাব লাগে। চব বস্তু যদি সকলোৰে কাৰণে দি দিওঁ তেনে এছটি এছচি মানুহখিনিয়ে নাভাবিব যে আমাকো চৰকাৰে স্পেচিয়েলি চাই, গতিকে 2টা দিন তেওঁলোকৰ কাৰণে থাকিব দিয়ক। 6 মাহ পিছত সকলোকে কৈ দিম ইয়াত হাৰ্ডলি কেইটকা উঠে। থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডটো চবে ফ্ৰীয়ে কৰে, অকল লোকসেৱা আয়োগৰ পৰীক্ষা কেইটা।